কবিতাৰ শিৰোনাম নিষ্পাপ শিশু। ৰচনা ৰজনী কুমাৰ ডেকা, আবৃত্তি হেমন্ত ওজা কলিতা। সাগৰ বৰ বিশাল, তাতোকৈ বিশাল নীল আকাশ। তথাপিও তুমি সাগৰ সাঁতুৰিবলৈ অথবা আকাশ ভ্ৰমিবলৈ কোৱা, এয়া তুমি কি পৰীক্ষা ল'বলৈ বিচাৰিছা মোৰ? গুণ নেওচি তোমাৰ ৰূপত মুগ্ধ হৈছিলোঁ মই, বুজা নাছিলোঁ তোমাৰ চঞ্চল মনৰ কথা। এটি দুটিকৈ দিন বাগৰিছিল দুটি মনৰ মিঠা মিঠা কথাৰে। এদিন হোমৰ গুৰিত অগ্নিদেৱতাক সাক্ষী কৰি আঁকোৱালি লৈছিলোঁ তোমাক জীৱন সংগী কৰি। অনাগত দিনৰ বহু পৰিকল্পনাৰে হৈছিলা তুমি গৰ্ভৱতী, আৰু আমাৰ পৃথিৱীলৈ আহিছিল এটি সন্তান। এতিয়া সিয়ে আমাৰ মৰমৰ স্বৰূপ, সিয়ে আমাৰ উশাহ, সিয়ে আমাৰ জীয়াই থকাৰ প্ৰেৰণা, সিয়ে আমাৰ ইত্যাদি ইত্যাদি। এটি জোনাখনা দীঘলীয়া পথত তোমাৰ মোৰ দুহাতৰ মাজত আঙুলিত ধৰি সি পঢ়াশালীলৈ যাব পৰা হ'ল। কত কামৰ মাজতো যেন তাৰ মৌসনা কোমল মাতৃয়ে মোৰ বুকুত আলোড়ন জগাই তোলে। নালাগে আমাক অধিক ধন, আমাৰ সোণ কুশলে থাকিলে সিয়ে হ'ব আমাৰ পৰম ধন। এনেকৈয়ে তোমাৰ মোৰ সুখৰ দিন বাগৰিছিল। হঠাৎ কিনো এচাতি ধুমুহা আহিল। তোমাৰ চঞ্চল মনৰ ব্যাধিয়ে থান বান কৰিলে সুখৰ সংসাৰ মোৰ কাষৰ পৰা আঁতৰি গলা তুমি। পাতনি মেলিলা আন এটি প্ৰেমৰ সংজ্ঞা বিচাৰি। কত বুজনি দিও ৰুধিব নোৱাৰিলো মই তোমাৰ ৰোগতুল্য চঞ্চল মনক। হাহাকাৰ হ'ল আজি সেই নিষ্পাপ শিশুটিৰ। ক'ত হেৰাল তোমাৰ সেই নিচুকনি গীতৰ মিঠা অৰ্থবোৰ? হয়তো এদিন এনেকৈ পৰিচয় অচিন হ'ব তোমাৰ মোৰ, মাজত হ'ব বিৰিণাৰ মৰণ। পিতৃবিহীন পৰিচয় কৰালা মোৰ তেজৰ সম্পৰ্কটিক। মই সাৰে আছো, শুব পৰা নাই এধানিও। মাথো বিচাৰি ফুৰিছো মোৰ কলিজাৰ টুকুৰাটিক। মোৰ পৰা আঁতৰ কৰি নিদিবা অ তাক, তাৰ অবিহনে মোক বিধৰুৱা নকৰিবা। এবাৰ মাথো চাবলৈ দিয়া, মোৰ বুকুৰ মাজত সুমুৱাবলৈ দিয়া। এয়াই হয়তো হ'ব শেষবাৰৰ পিতৃ পুত্ৰৰ চিনাকি আমাৰ নিষ্পাপ শিশুটিৰ।